হয়, আজি শ্ৰীৰংগ্ৰাম আমগুৰি সত্ৰত অৱস্থিত শ্ৰী শ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰত ঘূৰিপুৰীয়া ৰজাই দান দিয়া মাটি, এই মাটিখিনি বহুদিনৰ পৰা বিদেশৰ হৈ আছিল। আজি প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে। আজি প্ৰশাসনক আমাৰ মন্দিৰ কমিটি পৰিচালনা সমিতিৰ ফালৰ পৰা আমি ধন্যবাদ জনাইছোঁ। বিশেষকৈ ধন্যবাদ জনাব লাগিব আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী, তেখেতৰ নেতৃত্বত আজি এই উচ্ছেদ অভিযান চলি আছে। তেখেতৰ দীৰ্ঘায়ু তথা স্বাস্থ্য উন্নতি কামনা কৰিছোঁ। আজি যিটো কাম আচলতে আগতে হ'ব লাগিছিল, এইটো পলম হ'ল যদিও কিন্তু আজি এটা খুব শুভ লক্ষণ, যিহেতু মন্দিৰ মছজিদত আচলতে কোনো মানুহে, মন্দিৰ হওক মছজিদত হওক, কোনো মানুহে আচলতে বিদখল কৰিব নালাগে। এইকাৰণে লাগে যিহেতু ধৰ্মানুষ্ঠান, জাতিভেদৰ কথা নাই, ধৰ্মৰ কথা নাই। মন্দিৰ হওক মছজিদ হওক, আচলতে মাটিবিলাক বিদখল কৰিব নালাগে। ইয়াত আজি আমাৰ শ্ৰী শ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰত মোটামুটি ২৭টা পৰিয়াল ঘৰ বান্ধি আছিলে। মোটামুটি আজি ২৫ বছৰমান হ'ল। ৩৪৯ বিঘা মাটি, ৩49 বিঘা ৩ কোঠা ৭ লেচা নেকি এনেকুৱা মাটি। নটিচ দিয়া হৈছিল মানে আমাৰ প্ৰশাসনৰ পৰা অৱগত কৰিছে। ডিচি ছাৰ নিজে হেৰি কৰি গৈছে ফিজিকেলি। আমাৰ চাৰ্কেল বাইদেউ মানিকপুৰ চৰাইদেউ চাকৰৰ বিষয়ে তেখেত নিজে হেৰি কৰি গৈছে। লাটমণ্ডল তেখেতলোকে নিজে হেৰি কৰি গৈছে, চবকে মাটিবিলাক কৰি গৈছে যে আপোনালোকে সেইবিলাক স্থানান্তৰ কৰক, নতুবা আমি উচ্ছেদ অভিযান চলাব বাধ্য হ'ম। কেতিয়াৰ পৰা মোটামুটি আৰম্ভ হৈছে। এতিয়া তেওঁলোকে আচলতে উচ্ছেদ অভিযান যদিও তেওঁলোকে আচলতে আমাক চৰকাৰক বা প্ৰশাসনক সম্পূৰ্ণভাৱে তেওঁলোকে হেৰি কৰিছে, সহযোগ কৰিছে। তেওঁলোকে নিজে নিজে ঘৰবিলাক হেৰি কৰি আছে, আঁতৰাই লৈ যাই আছে। হয়, আজি শ্ৰীৰংগ্ৰাম আমগুৰি সত্ৰত অৱস্থিত শ্ৰী শ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰত ঘূৰিপুৰীয়া ৰজাই দান দিয়া মাটি, এই মাটিখিনি বহুদিনৰ পৰা বিদেশৰ হৈ আছিল। আজি প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে। আজি প্ৰশাসনক আমাৰ মন্দিৰ কমিটি পৰিচালনা সমিতিৰ ফালৰ পৰা আমি ধন্যবাদ জনাইছোঁ। বিশেষকৈ ধন্যবাদ জনাব লাগিব আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী, তেখেতৰ নেতৃত্বত আজি এই উচ্ছেদ অভিযান চলি আছে। তেখেতৰ দীৰ্ঘায়ু তথা স্বাস্থ্য উন্নতি কামনা কৰিছোঁ। আজি যিটো কাম আচলতে আগতে হ'ব লাগিছিল, এইটো পলম হ'ল যদিও কিন্তু আজি এটা খুব শুভ লক্ষণ, যিহেতু মন্দিৰ মছজিদত আচলতে কোনো মানুহে, মন্দিৰ হওক মছজিদত হওক, কোনো মানুহে আচলতে বিদখল কৰিব নালাগে। এইকাৰণে লাগে যিহেতু ধৰ্মানুষ্ঠান, জাতিভেদৰ কথা নাই, ধৰ্মৰ কথা নাই। মন্দিৰ হওক মছজিদ হওক, আচলতে মাটিবিলাক বিদখল কৰিব নালাগে। ইয়াত আজি আমাৰ শ্ৰী শ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰত মোটামুটি ২৭টা পৰিয়াল ঘৰ বান্ধি আছিলে। মোটামুটি আজি ২৫ বছৰমান হ'ল। ৩49 বিঘা মাটি, ৩49 বিঘা ৩ কোঠা ৭ লেচা নেকি এনেকুৱা মাটি। নটিচ দিয়া হৈছিল মানে আমাৰ প্ৰশাসনৰ পৰা অৱগত কৰিছে। ডিচি ছাৰ নিজে হেৰি কৰি গৈছে ফিজিকেলি। আমাৰ চাৰ্কেল বাইদেউ মানিকপুৰ চৰাইদেউ চাকৰৰ বিষয়ে তেখেত নিজে হেৰি কৰি গৈছে। লাটমণ্ডল তেখেতলোকে নিজে হেৰি কৰি গৈছে, চবকে মাটিবিলাক কৰি গৈছে যে আপোনালোকে সেইবিলাক স্থানান্তৰ কৰক, নতুবা আমি উচ্ছেদ অভিযান চলাব বাধ্য হ'ম। কেতিয়াৰ পৰা মোটামুটি আৰম্ভ হৈছে। এতিয়া তেওঁলোকে আচলতে উচ্ছেদ অভিযান যদিও তেওঁলোকে আচলতে আমাক চৰকাৰক বা প্ৰশাসনক সম্পূৰ্ণভাৱে তেওঁলোকে হেৰি কৰিছে, সহযোগ কৰিছে। তেওঁলোকে নিজে নিজে ঘৰবিলাক হেৰি কৰি আছে, আঁতৰাই লৈ যাই আছে। এইখিনি আৰু ঠিক আছে, ধন্যবাদ। গৰু, গাহৰি, হাঁহ, ছাগলী, কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱেই হ'ল বিয়ম। বিয়ম এই অসমৰ উদ্যোগ, গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক।